প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমি দেখিবলৈ পাইছোঁ ছাত্ৰ-ছাত্ৰী বহু ৰাইজে আইমাতৃসকলে ইতিমধ্যে আৰু পোৱা গৈছে সুন্দৰ পৰিৱেশ সকল ভোগালী বিহু প্ৰেমী ৰাইজে আমাৰ মাজলৈ এতিয়াও হোৱা নাই। আজি ৩২ বছৰ ধৰি দক্ষিণ জাতীয় নামঘৰ সমিতিৰ তৰফৰ পৰা আমি এনেধৰণৰ মাঘী উৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আমি এনেকুৱা ধৰণে গোটেই গাঁওবাসীয়ে কেইবাটাও কাৰ্যসূচী আজি সমাপন কৰা হয়। গতিকে মাঘৰ আমি উৰুকাৰ দিনা আটাই লগ লাগি ডেকা ডেকেৰীসকলে আমি ইয়াত ভোজ ভাত খাওঁ, লগ ভাত খাওঁ আৰু খোৱাৰ পিছত আজি আমি দমাহীৰ দিনা আমি মেজি প্ৰজ্বলন কাৰ্যসূচী ৰাখোঁ। মেজি প্ৰজ্বলন কাৰ্যসূচীৰ কাৰণে আমি এই অঞ্চলৰ দুই এজন বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি আমি এই কাৰ্য সমাপন কৰোঁ আৰু ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ হয় আৰু নাম প্ৰসংগৰ পিছত আমাৰ ইয়াত মানে এটা ডাঙৰ কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠান আৰু আশীৰ্বাদ গ্ৰহণ আৰু সম্বৰ্ধনা আৰু আশীৰ্বাদ গ্ৰহণৰ মানে কাৰ্যসূচীটো সুন্দৰভাৱে আমি যিসকল উঠি অহা নৱপ্ৰজন্মসকলে বয়োবৃদ্ধসকলক সেৱা গ্ৰহণ কৰে আৰু সেৱা গ্ৰহণ কৰি ইয়াৰ লগে লগে আমি মিটিঙৰ সমাপন কৰোঁ আৰু গোটেই অঞ্চলবাসীয়ে অৱশেষত আমাৰ কামনা কৰে যাতে গোটেই অপায় অমংগলবোৰ মাৰি মৰক গাঁও মানে কুসংস্কৃতি অপসংস্কৃতি এই দুষ্কৃতি এই গোটেইবিলাক যাতে জুইত যায় সেইটোৱে কামনা কৰি আমি ইয়াৰ কাৰ্যসূচী সমাপন কৰোঁ। আমি ইয়াত প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমি দেখিবলৈ পাইছোঁ ছাত্ৰ-ছাত্ৰী বহু ৰাইজে আইমাতৃসকলে ইতিমধ্যে আৰু পোৱা গৈছে সুন্দৰ পৰিৱেশ সকল ভোগালী বিহু প্ৰেমী ৰাইজে আমাৰ মাজলৈ এতিয়াও হোৱা নাই। আজি ৩২ বছৰ ধৰি দক্ষিণ জাতীয় নামঘৰ সমিতিৰ তৰফৰ পৰা আমি এনেধৰণৰ মাঘী উৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আমি এনেকুৱা ধৰণে গোটেই গাঁওবাসীয়ে কেইবাটাও কাৰ্যসূচী আজি সমাপন কৰা হয়। গতিকে মাঘৰ আমি উৰুকাৰ দিনা আটাই লগ লাগি ডেকা ডেকেৰীসকলে আমি ইয়াত ভোজ ভাত খাওঁ, লগ ভাত খাওঁ আৰু খোৱাৰ পিছত আজি আমি দমাহীৰ দিনা আমি মেজি প্ৰজ্বলন কাৰ্যসূচী ৰাখোঁ। মেজি প্ৰজ্বলন কাৰ্যসূচীৰ কাৰণে আমি এই অঞ্চলৰ দুই এজন বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি আমি এই কাৰ্য সমাপন কৰোঁ আৰু ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ হয় আৰু নাম প্ৰসংগৰ পিছত আমাৰ ইয়াত মানে এটা ডাঙৰ কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠান আৰু আশীৰ্বাদ গ্ৰহণ আৰু সম্বৰ্ধনা আৰু আশীৰ্বাদ গ্ৰহণৰ মানে কাৰ্যসূচীটো সুন্দৰভাৱে আমি যিসকল উঠি অহা নৱপ্ৰজন্মসকলে বয়োবৃদ্ধসকলক সেৱা গ্ৰহণ কৰে আৰু সেৱা গ্ৰহণ কৰি ইয়াৰ লগে লগে আমি মিটিঙৰ সমাপন কৰোঁ আৰু গোটেই অঞ্চলবাসীয়ে অৱশেষত আমাৰ কামনা কৰে যাতে গোটেই অপায় অমংগলবোৰ মাৰি মৰক গাঁও মানে কুসংস্কৃতি অপসংস্কৃতি এই দুষ্কৃতি এই গোটেইবিলাক যাতে জুইত যায় সেইটোৱে কামনা কৰি আমি ইয়াৰ কাৰ্যসূচী সমাপন কৰোঁ।